ডিগবৈ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠা দিৱস পালন সাম্প্ৰতিক সময়ত যুৱ উশৃংখলা আৰু একহৰণ হৰিনাম ধৰ্মৰ প্ৰাসংগিক বিষয়ত আলোচনা চক্ৰ ডিগবৈ ৩ নং বৰবিলস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ গুৰুগৃহৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সভাপতি কৰুণাকান্ত হাজৰিকাই। শ্ৰীমন্ত শংকৰদেৱ সংঘ তিনিচুকীয়া জিলা শাখাৰ সভাপতি চেনিৰাম বৰাই স্থায়ী গুৰু আসন প্ৰতিষ্ঠা কৰে। প্ৰশান্ত চাৰিঙীয়াই নাম প্ৰসংগ পৰিচালনা কৰাৰ পিছত এটি বৰগীত পৰিৱেশন কৰে পম্পী গগৈ। সাম্প্ৰতিক সময়ত যুৱ উশৃংখলতা আৰু একশৰণ হৰিনাম ধৰ্মৰ প্ৰাসংগিকতা শীৰ্ষক আলোচনা চক্ৰ সঞ্চালনা কৰে মাৰ্ঘেৰিটা জিলা শাখাৰ উপ সভাপতি নৃপেন নেওগে। ভদ্ৰেশ্বৰ চুতীয়াই উদ্বোধন কৰা আলোচনা চক্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱা মুখ্য আলোচক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক প্ৰশান্ত বৰাই বিষয়বস্তুৰ ওপৰত আধ্যাত্মিক ভাষণ প্ৰদান কৰে। বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সম্পাদক বৈকুণ্ঠ কোচে শেষত সকলো পক্ষৰ হৈ শলাগ লয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। নিৰ্বাচন কৰিবলৈ ধৰিছে প্ৰথমতে দুবাৰভাৱে চালে এই আচন্ত দুবাৰভা দেখি কিন্তু তপস্বী হলে কি হব তেওঁ আমাৰ পৰা উদ্ধাৰ অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নেযায়। যদি মই এইজনক স্বামীকৰণ কৰো তেতিয়াহ'লে অকাৰ্যতে নষ্ট কৰিব চন্দ্ৰপেক্ষ বাকে তাৰমানে কোনো কাম নোহোৱাকে অভিশাপ দি ভস্ম কৰি দিবও পাৰে। কৈছো বৰ বেছিকৈ মই কথাখিনি ক'ব খোজা নাই। সামগ্ৰিক পৰিৱেশটো লক্ষ্য কৰি মই আৰু এটা কথাকে সামৰণি মাৰি সেই কথাটো হৈছে যে আমাৰ এটা দায়িত্ববোধৰ কথা মই ক'ব খুজিছো। প্ৰত্যেকজন একশৰণ হৰিনাম ধৰ্মৰ অনুগামী মই দুটা দায়িত্ব আৰু দায়বদ্ধতাৰ কথা ক'ব খুজিছো। প্ৰথম দায়িত্ব আৰু দায়বদ্ধতাটো হ'ল গুৰুজনৰ আদৰ্শৰ ওচৰত তেওঁৰ এটা ব্যক্তিগত দায়বদ্ধতা আছে। এই দায়বদ্ধতাটো কি? গুৰুজনৰ এজন একান্ত অনুগামী হিচাপে গুৰুজনৰ আদৰ্শৰ শুদ্ধ ৰূপ চৰ্চা কৰা, প্ৰচাৰ কৰা, সংৰক্ষণ কৰা, সংবৰ্ধন কৰা, সেইটো প্ৰথমটো দায়িত্ব আৰু দায়বদ্ধতা। আৰু দ্বিতীয় দায়িত্ব আৰু দায়বদ্ধতাটো কি? তেওঁ যিখন চৌপাশৰ সমাজত তেওঁ বসবাস কৰিছে এজন সামাজিক ব্যক্তি হিচাপে তেখেতৰ ব্যক্তিত্বৰে, তেখেতৰ আচৰণেৰে, তেখেতৰ গুৰুজনাৰ ধৰ্মৰ অনুশীলনেৰে, তেওঁৰ জীৱন পদ্ধতিৰে সৈতে চৌপাশৰ সমাজখনতো প্ৰভাৱ বিস্তাৰ কৰা। মই ভাবো এই দুটা খুব গুৰুত্বপূৰ্ণ কাম। ধৰ্মৰ মূল কামটো ধৰ্ম ক'ত থাকে? ধৰ্ম পোচাকত নাথাকে, ধৰ্ম থাকে আচৰণত, ধৰ্ম থাকে অনুশীলনত, ধৰ্ম থাকে জীৱন পদ্ধতিত। গুৰুজনাৰ ধৰ্মটো কি? গুৰুজনাৰ ধৰ্মটো এটা জীৱন পদ্ধতি, লাইফষ্টাইল, এটা জীৱন পদ্ধতি। গুৰুজনাৰ আমাক ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে এটা জীৱন পদ্ধতি গুৰুজনাই দি থৈ গৈছে। মই প্ৰায় কওঁ যে এটা হাইলি ডেভেলপ আৰ্ট অফ লিভিং। আজি ৰবি শংকৰৰ পিছত আমাৰ মানুহ দৌৰিছে আৰ্ট অফ লিভিং শিকিবলৈ, কিন্তু মহাপুৰুষ গুৰুজনে এটা আৰ্ট অফ লিভিং, হাইলি ডেভেলপ, উচ্চ বিকশিত জীৱন কলা মহাপুৰুষে দি থৈ গৈছে। কেনেকে ধুনীয়া মন এটাৰে মানুহ জীয়াই থাকিব পাৰি, কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে জীয়াই থাকিব পাৰি, কেনেকৈ নিৰোগী হৈ জীয়াই থাকিব পাৰি, এটা প্ৰসন্ন সামাজিক জীৱন লৈ জীয়াই থাকিব পাৰি, কেনেকৈ এটা আধ্যাত্মিক স্বাস্থ্য লৈ এজন মানুহ জীয়াই থাকিব পাৰি, জ্ঞানৰ সাধনাৰে, বিজ্ঞানৰ সাধনাৰে
কৈছিলে যে চিন্তা নকৰিবা, হৰিও মাধৱৰ মূৰত থাকিবাৰ থান, কীৰ্তনৰ দশমৰ মূৰত মুক্তিৰ সমান। গতিকে ঘোষানামে শাস্ত্ৰখনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষাৰ মধ্যে তুমিও থাকিবা। সেই হৈছে ঘোষা আৰু ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ মূৰ্তিস্বৰূপ। কীৰ্তন আৰু দশম মহাপুৰুষ শংকৰদেৱৰ মূৰ্তিস্বৰূপ। গুৰুদেৱ নাম ভগত এই চাৰি বস্তুৰ তত্ত্বৰ ভিত্তিতহে মহাপুৰুষ গুৰু দুজনাই কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰিপুথি শাস্ত্ৰৰ ৰচনা কৰিছিল। গতিকে আমি বিশেষ নহয়, আমি এটা কাহিনীৰ কথা কৈ আপোনালোকৰ চৰণৰ পৰা আমি বিদায় মাগিম। আমাৰ ভগতৰ কিছু লক্ষণ আছে। একাদশ স্কন্ধত ২ নম্বৰ সংবাদত ভগতৰ কথা আমি আমাক সুন্দৰভাৱে দি থৈ গৈছে। উত্তম ভগত, প্ৰাকৃত ভগত, উত্তম ভগত। কিন্তু আমি মহাপুৰুষ মাধৱদেৱে একান্ত ভগতৰ কথা কৈছে। এতিয়া আমি ভগত চিনিবলৈ হ'লে আমাৰ আইসকলে নিজৰ স্বামীজন চিনিবলৈ হ'লে আমাৰ এটা কাহিনী যোগে কওঁ। লক্ষ্মী ভয়ংকৰ হৈছিল। লক্ষ্মীৰ উৎপত্তি হৈছে সাৱধানে মন্থন কৰিছিলে, তেতিয়া তাত লক্ষ্মীৰ উৎপত্তি হৈছিল। আৰু পিতৃ সাগৰে কৈছিলে যে আইঐ তোমাৰ আজি ভয়ংকৰ সভা পাতিছো। ইয়াত মহা ঋষিসকল আছে, দেৱতাসকল আছে, সিদ্ধসকল আছে, বিদ্যাধৰসকল আছে, দানৱসকল আছে। গতিকে আজি তুমি যাকে মন যায় তুমি তাকে স্বামীকৰণ কৰিব পাৰা। ৰূপৰ, কুলৰ আৰু গুণৰ যিজন সৰ্বশ্ৰেষ্ঠ বুলি ভাবা তেওঁকে তুমি স্বামীকৰণ কৰা। তোমাৰ হাতত থকা এই উত্তম মালা ভাগি তেওঁৰ ডিঙিত পিন্ধাই তুমি স্বামীকৰণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাৰ্ঘেৰিটা জিলা শাখাৰ অন্তৰ্গত আমাৰ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ আজি ৭ চনতে গঠন হৈ আজি ১৮ বছৰ ভৰি দিলে। গতিকে আমি বৰ আনন্দিত। আমাৰ এই প্ৰাথমিক শাখাটি খুব মানে ক্ষুদ্ৰ, মাত্ৰ 10 ঘৰ গৃহস্থী প্ৰথম প্ৰাথমিকখন গঠন হৈছিলে। এতিয়া আমি গৈ আমাৰ ২৬ ঘৰ গৃহস্থী আছে। কিন্তু গৃহস্থী যিমানেই নহওক কিয় আমাৰ প্ৰাথমিক শাখাৰ যিটো সক্ৰিয়তা, যিটো সাংগঠনিক দিশ, এইটো আমাৰ খুব সবল আৰু খুব প্ৰতিজন ভকতে আমাক কায়কষ্টৰে কাম কৰে। গতিকে আজি আমাৰ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ এই প্ৰতিষ্ঠা দিৱসটি আমি খুব উলহ মালহে উদযাপন কৰিছোঁ। আৰু বিভিন্ন ঠাইৰ পৰা বিশেষকৈ মূলৰ সদস্যকে ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা পৰিৱেশ কলাৰ এজন অধ্যাপকক আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে চিনি পায় ডক্টৰ মৃণাল বৰুৱা বাবুজনক। গতিকে আজি আমাৰ সভাখন খুব ধুনীয়াকৈ সুকলমে হৈ গৈছে। কিন্তু আমাৰ বাপসকলে কায়কষ্ট কৰিছে আৰু আপোনাসৱৰ উপস্থিতি আমাৰ অনুষ্ঠানটি সফল অত্যন্ত আমি সুখী। আৰু আপোনাসৱক কি ধৰণে সেৱা কৰিছোঁ আমি নাজানো, কিন্তু আমি অত্যন্ত সুখী হৈছোঁ আৰু খুব মানে ভাল লাগিছে। আমাৰ সমূহ আই মাতৃ শিশু আই মাতৃ কল্যাণ সমিতি আৰু বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ বা সমস্ত সেৱা বাহিনী সকলোৱে আমাৰ অংশগ্ৰহণ কৰিছে। আমি এইখিনিকে জনালোঁ। বিষ্ণু ধন্যবাদ। শংকৰদেৱ সংঘৰ ৩ নং বৰবিলস্থিত বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠা দিৱসত আমি কাৰ্যসূচী হিচাপে ৰাতিপুৱা ৬ বজাত পৰিষ্কাৰ পৰিচ্ছন্নতা সেৱা বাহিনীৰ দ্বাৰা কৰা হয় আৰু ৮ বজাত বৃক্ষৰোপণ, 8:30 বজাত আমাৰ ধৰ্মধ্বজা উত্তোলন সভাপতিয়ে কৰে আৰু 9 বজাত স্থায়ী গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। লগতে 1 বজাৰ পৰা আমাৰ ধৰ্মালোচনী সভা এখন অনুষ্ঠিত হৈ যায় আৰু নিশালে আমাৰ ভাওনা এখন 8টা বজাত কুমাৰ হৰণ হৰিহৰ যুদ্ধ অনুষ্ঠিত কৰা হ'ব আৰু ভাওনাখনলৈ আমি সমস্ত মহাপাইকে নিমন্ত্ৰণ জনাইছোঁ। এইখিনি কাৰ্যসূচীৰ পিছতে আমি আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটাম আৰু সমস্ত জনলৈ আমি বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ পৰা সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।